জয় মা চামুণ্ডা 10 এপ্ৰিল 2025 গুৰুবাৰৰ বিষয়ে আমি ৰাশিফল ক'বলৈ ওলাইছো আজি হৈছে চ'ত মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথি আৰু আজি নক্ষত্ৰ থাকিব পূৰ্বা ফাল্গুনী নক্ষত্ৰ 12:25 দুপৰীয়ালৈকে আৰু তাৰ পিছত পৰিব উত্তৰা ফাল্গুনী নক্ষত্ৰ আজি ক্ৰম ৰূপে কৰণ থাকিব কৈলক কৰণ আৰু তৈতিল কৰণ আৰু যোগ থাকিব বৃদ্ধি যোগ আজি দিনটোত যিসকল শিশু জন্মগ্ৰহণ কৰিব তেওঁলোকৰ গধূলি 7:05 লৈকে সিংহ ৰাশি হ'ব আৰু তাৰ পিছত যিসকল জন্মগ্ৰহণ কৰিব তেওঁলোকৰ হ'ব কন্যা ৰাশি আজি দিনটোত যিসকল কন্যা পুষ্পিতা হ'ব তেওঁলোকৰ তুলনি বিয়াৰ যোগ হ'ব বেছা যোগ আজি দিশফুলটো দক্ষিণত থাকিব আৰু আজি অভিজিত মুহূৰ্তৰ সময়টো আছে 11:57 পুৱাৰ পৰা 12:48 দুপৰীয়ালৈকে আৰু ৰাহু কালটো থাকিব 1:58 দুপৰীয়াৰ পৰা 3:33 আবেলিলৈকে এতিয়া আহকচোন আমি মেষৰ পৰা মীনলৈকে প্ৰত্যেকটো ৰাশিৰে ৰাশিৰ ফল জন্ম ৰাশি বা চন্দ্ৰ ৰাশিৰ আধাৰত নিৰ্ণয় কৰিম প্ৰথমতে আমি কম মেষ ৰাশিৰ কাৰণে মেষৰ কাৰণে আজি আপোনালোকে যিকোনো সমস্যাতে খুব সাৱধানে খুব হুঁচিয়াৰি দেখুৱাই পেলাই আপোনালোকে সমস্যাটো হেন্ডেল কৰিব লাগিব বহুত আপোনালোকে টেকনিক্যালি হেন্ডেল কৰিবলৈ চেষ্টা কৰিব লাগিব নহলে আপোনালোকৰ প্ৰবলেম আহিব পাৰে আৰু আপুনি যে বুজি পাইছে ধৰক আপুনি যে বহুত এটা ট্ৰিক খটুৱাইছে হেতু যাতে মানুহে গম নাপায় তেনেকৈ আজি আপোনালোকে নিজৰ কূটনীতিৰে সমস্যা সমাধান কৰিব লাগিব আজি আপোনালোকৰ ধনৰ স্থিতিও ভাল নাই দেখুৱা ধনৰ কাৰণে আপোনালোকৰ সমস্যা হ'ব পাৰে বা ধন হানি আদিৰ সম্ভাৱনা দেখা গৈছে পৰিবাৰৰ যিসকল সদস্য আপোনাৰ লগত জড়িত হৈ থাকে বা একেলগে থাকে তেওঁলোকৰ পৰা সম্পূৰ্ণ সাপোৰ্ট দেখা গৈছে তেওঁলোকৰ পৰা আপোনালোকে একো অসুবিধা নাপায় আজি দিনটোত প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো কিন্তু আজি আপোনালোকে টেনচন পাই থকা যেন দেখা গৈছে প্ৰেমিক প্ৰেমিকাই আপোনাৰ কথাবিলাক বুজি নুঠিব গণ্ডগোল হ'ব আপোনালোকৰ মাজত তেনেকুৱা সিচুৱেচন হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ কাৰণে আপোনালোকৰ দিনটো একদম ভাল দেখুৱাইছে মানে যোৱা কেইদিনমানত আপোনালোকৰ যদি মন্দ চলি আছিলে আজি আপোনালোকে মানে ব্যৱসায়টো বহুত ভাল যেন অনুভৱ আপোনালোকে কৰিব পাৰিব আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো ইমান এটা সন্তুষ্টি নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃষ ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃষৰ কাৰণে আজিনো কি আছে চাওঁ আহকচোন আজি আপোনালোকে প্ৰত্যেকজন মানুহৰ কথাই ভালকে মন দি শুনিব লাগিব কাৰণ আপুনি শুনিলেহে আপোনাৰটো শুনিব আজি আপুনি যি কয় যি বুজায় যি যুক্তি দিয়ে আজি মানুহে মানি ল'ব বা তেওঁলোকে বুজিবলৈ চেষ্টা কৰিব আপুনি কিছুমান সমস্যাৰ সমাধান উলিয়াবলৈ আজি মানুহক হেল্প কৰক তেতিয়াহলে ভগৱানেও আপোনালোকক হেল্প কৰিব লগতে আপোনালোকে নিজৰ ঘৰৰ বস্তুবিলাকত খৰচ আদি আজি আপোনালোকৰ হ'ব পাৰে নিজৰ ঘৰৰ নিজৰ বস্তুৰ ওপৰত বা নিজৰ সমস্যাবিলাকৰ ওপৰত ঘৰুৱা সেইবিলাকৰ ওপৰত আপোনালোকে আজি গুৰুত্ব বিশেষভাৱে দিব লাগিব কিবা এটা বস্তু ধৰক নাই কিবা এটা বিশেষ বস্তুৰ কাৰণে বিশেষ এটা সমস্যা বাৰে বাৰে ঘৰখনত হৈ আছে তো সেইটো আপোনালোকে সলভ কৰিব লাগিব বেলেগৰ প্ৰয়োজনবিলাক চাওঁতে পুৰাওঁতে আজি আপোনালোকে নিজলে সময় পোৱা যেন অনুভৱ নকৰিব পাৰে বা একেবাৰে অকণো নিজলে সময় নাপাব পাৰে আজি বেলেগৰ খং বা কিবা কামৰ প্ৰেছাৰৰ খং আপোনালোকে নিজৰ জীৱন সংগীৰ ওপৰতে উলিয়াব পাৰে গতিকে তেনেকুৱা নকৰাটো আপোনালোকৰ কাৰণে বেছি ভাল হ'ব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি মিথুন ৰাশিৰ বিষয়ে আলোচনা কৰিম মিথুনৰ কাৰণে আজি কি আছে আপোনালোকে কাৰো কাৰণে বেয়া ভাৱনা কাৰোবাক বেয়া পাওঁ বুলি বা অমুকক মোৰ ভাল নালাগে অমুকক বহুত বেয়া লাগে বা অমুকটো কাৰণৰ কাৰণে মই বেয়া পালো এতিয়া মোৰ ভাল নলগা হ'ল মানুহজন তেনেকুৱা ধৰণৰ আপোনালোকে কথাবিলাক মনলৈ ননাটো ভাল হ'ব যিমান পাৰে পজিটিভ হৈ থাকিবলৈ চেষ্টা কৰিব মানুহক যিমান পাৰে সহায় কৰিব লগতে মানুহে আপোনাক বেয়া পায় বেয়া কয় ঠিক আছে কিন্তু আপুনি যদি ভালে থাকে আপুনি যদি ভাল ভাবি থাকে সেইটোতো ভগৱানেতো দেখিব সেই মানুহজনে গম নাপাব পাৰে কিন্তু ভগৱানেতো সেইটোত সদায় দৃষ্টি দি আছে গতিকে এই কথাবিলাক অকণমান গুৰুত্ব দিব আৰু বিবেকশীল হৈ পেলাই সকলো ধৰণৰ চিন্তাধাৰা কৰিলে আপোনাৰ কাৰণে ভাল হ'ব আৰু বিজয় প্ৰাপ্তিও তাৰ পৰাই আপোনালোকে প্ৰাপ্তি কৰিব পাৰিব যিকোনো বস্তুত আপোনালোকে জীৱন সংগীক সহায় কৰক সাপোৰ্ট কৰক ঘৰুৱা কাম হওক বা বেলেগ কথা হওক কেৰিয়াৰৰ দৃষ্টিত হওক বা কিবা এটা প্ৰতিভা আছে সেইটো উজাগৰ কৰিব লাগে সাপোৰ্ট কৰিব লাগে তেনেকুৱা ধৰণৰ বস্তুবিলাকত অকণমান মনোনিৱেশ কৰিব লাগিব আজি আপোনালোকে নতুন প্ৰেমত পৰাৰ সম্ভাৱনা আছে গতিকে নতুন প্ৰেমত পৰা এই অভ্যাসটো কিন্তু ভাল নহয় বাৰে বাৰে সলাই থকাটো কিন্তু আপোনালোকৰ আজি তেনেকুৱা সম্ভাৱনা দেখুৱাইছে যদি কাৰোবাৰ ব্ৰেকআপ হৈ গৈছে টোটালি তেতিয়াহ'লে তেওঁলোকৰ কাৰণে এটা সম্ভাৱনা নিশ্চয় দেখা গৈছে জীৱন সংগীৰ লগত আপোনালোকে ভাৱৰ আদান প্ৰদান মৰম চেনেহৰ আদান প্ৰদান বা তেওঁৰ প্ৰতি আপোনাৰ কিমান কেয়াৰ আছে কিমান সন্মান আছে সেইবিলাক আদান প্ৰদান আজি আপোনালোকৰ হ'ব আৰু আপোনালোকৰ ৰিলেশ্যনশ্বিপটো মজবুত হোৱা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি কৰ্কট ৰাশিৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ কাৰণে আজি আপোনালোকে নিজৰ
কিবা এটা ভাল লগা কামেৰে দিনটো যদি আৰম্ভণি কৰিব পাৰে নিজৰ ভাল লগা কামত অকনমান আজি দিনটো মানে যদি মস্তিষ্কটো নিবেশ কৰে তাত আপোনালোকৰ খুব ভাল লাগিব ফ্ৰেছ ফিল হ'ব আৰু ধৰ্ম আধ্যাত্মৰ লগত জড়িত হৈ পেলাই আপোনালোকে কাম কৰাটো আজি দিনটোৰ কাৰণে ভাল হ'ব যিকোনো কাম আপোনালোকে নিয়মিত কৰক কিবা এটা যদি এনেকুৱা কাম যেটো নেকি নিয়মিত কৰিব লাগে কনষ্টেন্টলি হ'ব লাগে সেইটো আপোনালোকে নিয়মিত কৰিবলৈ চেষ্টা কৰক কিছুমান বস্তুত বেছি ইমোশনাল হৈ পেলাই যিবিলাক বিবেকশীল কথা বা যিবিলাক ধৰক লজিকেল এই বস্তুবিলাক আপোনালোকে পাহৰি নিদিব আৰু বেছিকে আবেগটো ভাবি হ'বলৈ নিদিব আপোনালোকৰ ওপৰত মাক দেউতাকৰ স্বাস্থ্য বেয়া হ'ব পাৰে অকনমান গুৰুত্ব দিব আজি আৰু ভালপোৱা ল'ৰা ছোৱালীৰ কাৰণেও আজি সময়টো বহুত বিশেষ খাস বুলি ক'ব নোৱাৰি আজি আপোনালোকৰ বৈবাহিক জীৱনত কিছুমান শুধৰণি হ'ব যদি বহুত দিনৰ পৰা কিবা ভুল হৈ আছিল ভ্ৰান্তি হৈ আছিল তাৰ আজি বহুতখিনি কিয়ৰ হ'ব বহুতখিনি শুধৰণি হোৱা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এই ৰাশিৰ কাৰণে যিখিনিয়ে কল্পনাৰ দুনিয়াত থাকে তেওঁলোকে কল্পনাৰ দুনিয়াৰ পৰা বাহিৰলৈ ওলাব লাগিব আৰু কল্পনাৰ দুনিয়াতে আপোনালোকে নিজৰ এনাৰ্জিখিনি ৱেষ্ট নকৰি পেলাই যিবিলাক সাৰ্থক কাম যিবিলাক আপোনালোকৰ কামত লাগিব তাত আপোনালোকে এনাৰ্জিটো দিয়াটো ভাল হ'ব আজি আপোনালোকে নিজৰ বুদ্ধিৰে যদি ধনহানি হ'বলগীয়াও আছে সেইটোকো আপোনালোকে নেওচিবলৈ সক্ষম হ'ব খালি নিজৰ বুদ্ধি খোলা ৰাখিব চকু কাণ আপোনালোকে ভালকে খোলা ৰাখিব আজি আপোনালোকৰ কিছুমান ক্ষেত্ৰত হানি হ'বলগীয়া থাকিলেও সেইটো লাভত পৰিৱৰ্তিত হ'ব পাৰে পৰিয়ালৰ সহযোগ আজি বিশেষ আপোনালোকে নেপাব পাৰিবাৰিক দিশটো বহুত বেছি ভাল নাই দেখুৱা প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰত কিবা ডিমান্ড হ'ব পাৰে বা অসন্তুষ্টি হ'ব পাৰে আজি আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰতো বহুত বিশেষ এটা ভাল নাই দেখুৱা ব্যৱসায়ৰ গ্ৰোথ বা ব্যৱসায়টো আপোনালোকে যেনেকৈ ইমেজিন কৰিছে তেনেকুৱাকে দেখা নাই যোৱা আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰতো মধ্যম দেখাইছে বহুত এটা বিশেষ এটা দিন নাই দেখুৱা তথাপিতো মধ্যম দিন বুলি ক'ব পাৰি একো বহুত বিশেষ বেয়া নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 5 নম্বৰ এতিয়া আহকচোন আমি কন্যা ৰাশিৰ বিষয়ে আলোচনা কৰিম কন্যা ৰাশিৰ কাৰণে আজি মানসিক শান্তি প্ৰাপ্তি কৰিবলৈ বা জীৱনৰ শান্তি আপোনালোকে অনুভৱ কৰিবলৈ নিজৰ ভাল বন্ধু একেবাৰে যাক মানে সব কথা ক'ব পাৰি তেনেকুৱা বন্ধুৰ লগত মানে বা বান্ধৱীৰ লগত আপোনালোকে সময় স্পেন্ড কৰিব পাৰে বা আপোনালোকে তেওঁলোকক বহুতখিনি কথা আজি মনৰ খুলি ক'লে আপোনালোকৰ শান্তি লাগিব পাৰে নিজৰ বৈবাহিক জীৱনটোৰ ক্ষেত্ৰত যদি চাওঁ তেতিয়াহ'লে আজি ল'ৰা ছোৱালীৰ লগতে বেছিকে ধ্যানটো থাকিব আৰু ল'ৰা ছোৱালীৰ লগতে দিনটোৰ বেছিভাগ সময় অতিবাহিত হোৱা যেন দেখা গৈছে আজি এনেকুৱা এটা আপোনালোকে অনুভৱ কৰিব যে জীৱনটোত আমি একেখিনি কামকে ডেইলি কৰিব লাগে বা আজি এটো কৰিলো আকৌ কাইলৈ কৰিব লাগিব সদায় একেখিনি কামকে আমি কৰি থাকিব লাগিব তো এনেকুৱা ধৰণৰ মানসিকতাবিলাক আজি আপোনালোকৰ আহিব পাৰে জন্ম ল'ব পাৰে কিছুমান নতুন মানুহ আজি আপোনালোকে লগ পাব পাৰে আৰু যিসকল সিঙ্গল হৈ আছে তেওঁলোকে নতুন আজি কোনবা অপোজিট জেন্ডাৰ লগ পাই পেলাই নিজৰ ভাৱ প্ৰকট কৰিবলৈ মন মেলিব পাৰে বা নিজৰ প্ৰেমিক যেন নিজৰ প্ৰেমিকা যেন অনুভৱ কৰিব পাৰে বা ভৱিষ্যতলৈ প্ৰপ'জ কৰা মেলা কথা ভাবিব পাৰে আপোনালোকে আজি বিদেশৰ লগত যদি আপোনালোকে জড়িত হৈ পেলাই কাম কৰি আছে তেতিয়াহ'লে কিবা প্ৰস্তাৱ নতুন আপোনালোকে পাব পাৰে নতুন অৰ্ডাৰ আপোনালোকে পাব পাৰে ভালকে সাৱধানে চালি জাৰি পেলাই কাগজ পাতিবোৰ পঢ়িব ভালকে কথা বতৰাবিলাক ঠিককে পাতিব তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আজি আপোনালোকৰ বৈবাহিক জীৱনৰ ক্ষেত্ৰতো পৰ্যাপ্ত আপোনালোকৰ প্ৰেম মানে সন্মান দেখা গৈছে আৰু ভালকে বুজাবুজিৰে আপোনালোকৰ সমস্যা সমাধান কৰি ল'ৰা ছোৱালী মানে বিষয়বিলাকত গুৰুত্ব দি মেলি দিনটো পাৰ হোৱা যেন দেখা গৈছে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 3 নম্বৰ এতিয়া আহকচোন আমি তুলা ৰাশিৰ বিষয়ে আলোচনা কৰিম তুলাৰ কাৰণে আজি আপোনালোকে কিছুমান বস্তুত বিশেষ ধ্যান ৰাখিব লাগিব যেনে ধৰক খাদ্য বস্তু যেনে ধৰক নিজৰ স্বাস্থ্য নিজৰ নাৰ্ভাছ সিস্টেমটো নিজৰ মাংসপেশীবিলাক এইবিলাকত আপোনালোকে খাস ধ্যান ৰাখিব লাগিব আজি আপোনালোকে মাইগ্ৰেনৰ যদি পেশেন্ট আপোনালোকৰ কাৰণে ভাল নহয় মাইগ্ৰেনে আজি আপোনালোকক আমনি কৰিব পাৰে বা বহুত বেছিকে পেইনটো আজি হ'ব পাৰে আজি আপোনালোকে ভাৱনাত্মক হিচাপে কাৰোবাৰ লগত জড়িত হ'ব পাৰে বা ভাৱনাত্মক আপোনালোকে নিজৰ মানে বহুত প্ৰেছাৰত থকা যেন আপোনালোকে নিজকে অনুভৱ কৰিব পাৰে মানসিক শান্তিৰ কাৰণে ধৰ্ম আধ্যাত্ম এইবিলাকৰ লগত জড়িত হোৱাটো ভাল কোনোবা শান্তিময় মন্দিৰত গৈ পেলাই মন্দিৰ প্ৰাংগণত অকণমান বহি পেলাই সময় কটোৱাটো আপোনালোকৰ কাৰণে বন্ধুবৰ্গ বা সম্পৰ্কীয় ব্যক্তিসকলৰ পৰা আপোনালোকে ঘপককে আজি উপহাৰ পাব পাৰে সেইটো কথাও হ'ব পাৰে বস্তুও হ'ব পাৰে ধৰক আপোনাৰ কাৰণে মানে সেইটো বহুত ভাল উপহাৰ আৰু আজি বহুত নতুন নতুন আইডিয়াও আপোনালোকৰ আহিব আইডিয়াবিলাক আপোনালোকে কেনেকে কামত লগাম কেনেকে কোনটো আইডিয়া বেষ্ট হ'ব এইবিলাকৰ ওপৰত আপোনালোকে কাৰোবাৰ লগত ডিসকাশন কৰিব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ ভাল মুহূৰ্ত অতিবাহিত হ'ব আৰু জীৱনৰ সমস্যাবিলাক সুখবিলাক একেলগে আপোনালোকে আজি শ্বেয়াৰ কৰিব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 6 নম্বৰ এতিয়া আহকচোন আমি বৃশ্চিক ৰাশিৰ বিষয়ে আলোচনা কৰিম বৃশ্চিকৰ মানসিক শান্তিৰ কাৰণে আপোনালোকে আধ্যাত্মিক যোগাৰ কৰক আধ্যাত্মিকভাৱে আপোনালোকে লীন হ'বলৈ চেষ্টা কৰক তেতিয়াহ'লে আপোনালোকে মানসিক শান্তিৰ এটা কাৰণ বিচাৰি পাই যাব
আজি আপোনালোকে নিজৰ খৰচত কন্ট্ৰোল কৰিব লাগিব কাৰবাৰ ওপৰত প্ৰভাৱী দেখুৱাবলৈ বা কাৰবাৰ ওচৰত বহুত বেছি ভাল হেভি দেখুৱাবলৈ আপোনালোকে অতি বেছি খৰচ কৰাটো বহুত খতৰনাক হ'ব পাৰে আপোনাৰ গোটেই মাহটোৰ বাজেটৰ কাৰণে বহুত ভাবি চিন্তি পেলাই আপোনালোকে নিজকে সঞ্চালিত কৰিব লাগিব নিজক ফ্ৰেছ বনাই ৰাখিব নিজৰ যাতে টোপনি অহা মানে একদম মূৰ্ছিত হৈ থকা দৰে থকা তেনেকুৱা যাতে নহয় আপোনালোকৰ কামবিলাক যাতে ফ্ৰেছ মনেৰে আপোনালোকে কৰিব পাৰে এটোত আপোনালোকে খেয়াল ৰাখিব লাগিব যিকোনো ক্ষেত্ৰতে আপোনালোকে চকু কাণ একদম খুলি ৰাখিব লাগিব সতৰ্ক আপোনালোকে হৈ থাকিব লাগিব ঘৰত কৰ্ম কাণ্ড পূজা পাঠ হোম যজ্ঞ দান দক্ষিণা আদি হ'ব পাৰে তেনেকুৱা যদি আপোনালোকে আয়োজন আজি দিনটোত কৰে আপোনালোকৰ ঘৰখনৰ কাৰণে আপোনাৰ কাৰণে বহুত ভাল হ'ব আপোনালোকে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰতো আজি খলাক পাব মানে প্ৰেমিকে প্ৰেমিকাৰ বা প্ৰেমিকাই প্ৰেমিকৰ খলাক আজি ল'ব পাৰে বৈবাহিক জীৱনৰ ক্ষেত্ৰতো আজি খুব ভাল দেখাইছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰতহে বহুত এটা ভাল নাই দেখুৱা আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 7 নম্বৰ এতিয়া আহকচোন আমি ধনু ৰাশিৰ বিষয়ে আলোচনা কৰিম ধনু ৰাশিৰ কাৰণে আজি আপোনালোকে কাজিয়া কৰাৰ মূলত থাকিব পাৰে কাৰবাৰ লগত কাজিয়া কৰিব পাৰে কোনোবাই আপোনালোকক সৰু কথাতে বহুত বেয়া পাই যাব পাৰে কিবা কিবি ক'ব পাৰে আৰু ফলত আপোনালোকেও বহুত বেছিকে কিবা কিবি কৈ দিব পাৰে সাৱধান হ'ব আৰু আজি যদি তেনেকুৱা আপোনালোকৰ কাৰবাৰ লগত হয় তেতিয়াহ'লে সেই মানুহজন দেখুৱাই নহলেও ভিডিঅ' আপোনালোকৰ শত্ৰু বনি যাব পাৰে সেইটো ক্ষেত্ৰত কিন্তু আপোনালোকে সাৱধান হ'ব লাগিব মন দিব লাগিব যিকোনো কামতে আপোনালোকে কামটো আধাতে নেৰিব পূৰ্ণ কৰিবলৈ চাব নহলে আপোনালোকৰ প্ৰব্লেম আহিব পাৰে কোনোবাই আপোনাৰ ওপৰত খং কৰি পেলাই বা আপোনাক বেয়া পাই থাকি পেলাই আপোনালোকক সেই কথাটোৱে বহুত ষ্ট্ৰেছ দিব পাৰে সেইটো প্ৰেমিক প্ৰেমিকাৰ ক্ষেত্ৰতো হ'ব পাৰে মাক বাপেকৰ ক্ষেত্ৰতো হ'ব পাৰে ঘৰৰ যিকোনো সদস্যৰ ওপৰত সেইটো এপ্লাই কৰি চাব লাগিব সৰু সৰু বস্তুবিলাক আপোনালোকে কথা এৰি দিব মানে যিবিলাক কথা ধৰক লাগি থাকি লাভ নাই আপোনালোকে গম পায় যে এইটো কথা লাগি থাকি লাভে নাই তো সেই বস্তুবিলাকত আপোনালোকে অকণমান গুৰুত্ব দিব লগতে নিজকে কেনেকৈ আপডেট কৰা যায় নিজকে কেনেকৈ বিকাশৰ ফালে লৈ যোৱা যায় যিকোনো মানে কি সৰু সুৰা সমস্যাবিলাক কেনেকৈ হেণ্ডেল কৰা এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বৈবাহিক জীৱনৰ কাৰণে দিনটো ৰোমান্টিক দেখা গৈছে কিবা যদি ইম্পৰ্টেণ্ট কথা পাতিব লগা আছে আপোনালোকে আজি পাতিব পাৰে আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি মকৰ ৰাশিৰ বিষয়ে আলোচনা কৰিম মকৰ ৰাশিৰ কাৰণে আজি এনাৰ্জি লেভেল আপোনালোকৰ ভাল থাকিব ঘূৰা ফুৰা ফূৰ্তি কৰা কৰবাত যোৱা একদম উৎসাহত এনেকুৱা ধৰণৰ আপোনালোকৰ মুড বনি থাকিব যেহেতু এনাৰ্জি ভালকে বনি থাকিব স্বাস্থ্য ভালে থাকিব তো ঘূৰা ফুৰা উৎপাত কৰিবলৈ আপোনালোকৰ মন যাব বা নাচ গান বিহু প্ৰেক্টিছে হৈ গ'ল এতিয়া বিহু আহি আছে তেনেকুৱা ধৰণৰ বস্তুবিলাকত আজি আপোনালোকে সময় দিব পাৰে কোনোবাই যদি পইচা লৈ থৈছে আপোনাক আজি পইচা ঘূৰাই দিব পাৰে সেইফালৰ পৰাও আপোনালোকে উৎফুল্লিত হ'ব পাৰে বিদেশৰ লগত কিছুমান সম্পৰ্ক আপোনালোকৰ ধৰক আছে বা বিদেশৰ লগত জড়িত হৈ পেলাই আপোনালোকে ব্যৱসায় কৰিছে তাৰ পৰা আপোনালোকে ভাল কিবা অৰ্ডাৰ বা ভাল কিবা তেনেকুৱা উপহাৰ প্ৰাপ্তি কৰিব পাৰে আপোনাৰ প্ৰেমিক বা প্ৰেমিকা গৰাকীৰ এটা ঝলক চাবৰ কাৰণে আজি আপোনালোকে লালায়িত হৈ থাকিব পাৰে জীৱন সংগীৰ লগত আপোনালোকৰ আজি দিনটো খুব ভাল মানে দেখুৱাব জীৱন সংগীৰ কাৰণে আপুনি কিমান ইম্পৰ্টেন্ট আপোনাৰ কাৰণে জীৱন সংগীজন কিমান ইম্পৰ্টেন্ট সেই বস্তুবিলাক আপোনালোকে আজি নিজে নিজৰ ভিতৰতে গম পাব আজি আপোনালোকৰ ভাগ্যাংকটো হ'ব 4 নম্বৰ এতিয়া আহকচোন আমি কুম্ভ ৰাশিৰ বিষয়ে আলোচনা কৰিম আজি আপোনালোকে আশাবাদী হ'বলৈ যত্ন কৰক আশা যদি জীৱনৰ আপোনালোকৰ মৰি গৈছে নাইকিয়া হৈ গৈছে তেতিয়াহ'লে আপোনালোকে নতুন আশা জগাবলৈ মানে আশা পূৰণ কৰাৰ বা আশা পূৰণ হোৱাৰ কিছুমান বস্তু আপোনালোকে চাব পাৰে ভিডিঅ' আপোনালোকে চাব পাৰে তেনেকুৱা ধৰণৰ কন্টেন্ট আপোনালোকে কনজিউম কৰিব পাৰে নহলে ভগৱানৰ আশীৰ্বাদ বা ভগৱানৰ কৃপাৰ লগত জড়িত কিছুমান বস্তু আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰি পেলাই চাব পাৰে তেতিয়া আপোনালোকৰ আত্মবিশ্বাস বাঢ়িব আৰু যিকোনো এটা ভাল প্ৰাণ প্ৰতিষ্ঠিত য'ত নেকি মানুহৰ ভিৰ সদায় হৈ থাকে তেনেকুৱা মন্দিৰ এটাত আপোনালোকে 15 বা 20 মিনিট আপোনালোকে মন্দিৰৰ ভিতৰত আপোনালোকে মন্দিৰ প্ৰাংগণ অন্ধৰক য'ত বহিবলৈ দিয়ে তাত আপোনালোকে বহি পেলাই অতিবাহিত কৰিব পাৰে আজি আপোনালোকৰ ঘৰত হাঁহি ফূৰ্তিৰ পৰিৱেশ থাকিব পাৰে পৰিবাৰৰ সদস্যবিলাকৰ লগত প্ৰেমত কিন্তু বহুত বেছিও হ'ব বুলি ক'ব নোৱাৰি আৰু ব্যৱসায় ক্ষেত্ৰত আজি মন্দগতি দেখাইছে বৈবাহিক ক্ষেত্ৰতো বিশেষ এটা ভাল বুলি আজি ক'ব নোৱাৰি আপোনালোকৰ ভাগ্যাংকটো হ'ব 2 নম্বৰ এতিয়া আহকচোন আমি মীন ৰাশিৰ বিষয়ে আলোচনা কৰিম মীন ৰাশিৰ কাৰণে আপোনালোকৰ ব্যক্তিত্বটোৱে আজি আকৰ্ষণ মানে স্প্ৰেড কৰিব আপোনাৰ ব্যক্তিত্বটো আজি আকৰ্ষণীয় হৈ পৰিব যাক দেখি সকলো মানুহে আপোনালোকৰ কথাত গুৰুত্ব দিব আপোনালোকৰ কথা শুনিবলৈ সক্ষম হ'ব আজি আপোনালোকে বন্ধুৰ লগত ফুৰা চকা এইবিলাক কৰি পেলাই পইচা উৰুৱাব পাৰে কিন্তু পইচা উৰুৱাওঁতে সাৱধান হ'ব ধন অতিকে যদি খৰচ কৰে তেতিয়াহ'লে আপোনালোকৰ ধন হানি যদি হয় তেতিয়াহ'লে আপোনালোকৰ এইটো মাহত খুব প্ৰব্লেম হ'ব নিজৰ পৰিয়ালৰ সদস্যবিলাকৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব তেওঁলোকক প্ৰাথমিকতা আপোনালোকে দিব লাগিব সৰু ল'ৰা ছোৱালী হওক বা বৃদ্ধাই হওক আপোনালোকে গুৰুত্ব দিব লাগিব তেওঁলোকে কি কৈছে কিবা লাগে নেকি বা কিবা কৰিব লাগে নেকি তেওঁলোকৰ কাৰণে সেইবিলাক আপোনালোকে শুনিব লাগিব আপুনি বহুত ফূৰ্তিত থকা মানুহ আৰু বেলেগকো ফূৰ্তিত ৰাখি আপোনালোকে ভাল পায় কিন্তু কেতিয়াবা ভিতৰতে আপোনালোকৰ বহুত টেনচন হৈ থাকে সেইটো আপোনালোকে বাহিৰত দেখুৱাব নোৱাৰিব পাৰে
আজি আপোনালোকৰ জীৱন সংগীৰ লগত কিছুমান খাস মুহূৰ্ত অতিবাহিত কৰিব পাৰিব হেয়া ৰোমান্টিক মুহূৰ্ত হ'ব পাৰে বা এনেকুৱা কিছুমান বিশ্লেষণাত্মক বা ভৱিষ্যতৰ আপোনালোকে প্লেনিং কৰিব পাৰে যেটো প্লেনিং কৰি আপোনালোকৰ মনটো বহুত ভাল লাগি যাব পাৰে আপোনালোকৰ ভাগ্যাংকটো হ'ব 9 নম্বৰ এতিয়া আহকচোন আমি জ্যোতিষ শাস্ত্ৰৰ লগত জড়িত এটা বিশেষ সূত্ৰ আপোনালোকক জনাই দিওঁ যদি বুধ গ্ৰহটোৰ ওপৰত যদি দুটা পাপক গ্ৰহৰ যদি দৃষ্টি পৰি থাকে বা কেতিয়াবা যদি তিনটা পাপক গ্ৰহৰ দৃষ্টি যদি পৰি থাকে তেতিয়া হলে বুধ গ্ৰহটো পীড়িত হৈ যায় বুধ গ্ৰহটো পীড়িত হৈ গলে বিভিন্ন ধৰণৰ খজতি আপোনালোকে পাব আৰু বুধ গ্ৰহটো যদি সৰুৰ পৰা বেয়া আপোনালোকৰ যদি জন্মতে বুধ গ্ৰহটো বেয়া তেতিয়া হলে আপোনালোকৰ সৰু কালটো বৰ আৰামদায়ক নাযায় মানে যেনে তেনে চলি যোৱা বা যেনে তেনে চলাতকেও বেয়া চলিছে এনেকুৱা ধৰণৰ আপোনালোকৰ সৰু কালটো হ'ব পাৰে কাৰণ আপোনালোকে কিছুমান মানুহ চাব কিছুমান মানুহে জন্মৰ পৰা খুব লাহবিলাহ পায় ইমানে ধুনিয়াকে ইমানে আৰামত একদম ৰাজকুমাৰী নিচিনাকে থাকিবলৈ পায় তো সেই মানুহবিলাকৰ আপোনালোকে জানিব যে বুধ গ্ৰহটো তাৰ ইমান বেয়া নহয় আৰু যদি তেনেকুৱা আপোনালোকৰ দেখিছে যে কথাবিলাকৰো লাগবান নাই কথা কৈ পাহৰি যায় বা কথা কৈ ফলো নকৰে লগতে লেটাৰ পেটাকে থাকে লগতে তেওঁলোকৰ সৰু কালটো বহুত দুখদায়ক আছিল তেতিয়াহলে আপোনালোকে জানিব যে তেওঁলোকৰ বহুত বেছি বুধ গ্ৰহটো বেয়া আছে এটো একদম 100% শিওর তাত কোনো সন্দেহ কৰিবলগীয়া নাই আজি আপোনালোকে কি মহাউপায় কৰিব আজি মহাউপায়ত আপোনালোকে তিনিটা মন্দিৰৰ তিনজন পূজাৰীকে ইয়েলো কালাৰ আপোনালোকে মিষ্টান্ন দান কৰক আৰু ইয়েলো কালাৰৰ কাপোৰ দান কৰক আৰু পৰাপক্ষত আহত গছ বা বৰগছৰ তলত আপোনালোকে আজি পানী ঢালি পেলাই চাকি এগছ দিবলৈ ট্ৰাই কৰক তেতিয়াহলে গোটেই দিনটোৰ অশুভতাখিনি নাশ হৈ পৰিব ধন্যবাদ